নমস্কাৰ অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে থাম্বনেইল দেখি চাগে গম পাইছে যে আপোনালোকৰ আৰ্থিক দিশৰ কথাই মই ক'বলৈ ওলাইছোঁ নমস্কাৰ মই এষ্ট্ৰলজাৰ অপূৰ্বজনক দত্ত আৰু আপোনালোকৰ বিভিন্ন সমস্যাৰ সৈতে কথা পাতিবলৈ আপোনালোকে আমাৰ উল্লেখিত ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে বন্ধুসকল আজিৰ এই ভিডিঅ'টো হ'ল আৰ্থিক স্থিতিক লৈ সাধাৰণতে প্ৰত্যেকজন ব্যক্তিৰ প্ৰয়োজন হয় অৰ্থ অৰ্থাৎ টকা পইচা আৰু টকা পইচা নহ'লে কোনো মানুহৰ ক্ষেত্ৰত জীৱনটো বৰ সহজ হৈ নুঠে যদিও আমি কওঁ যে টকা পইচা খুব গুৰুত্বপূৰ্ণ নহয় কিন্তু টকা পইচা আজিৰ তাৰিখত খুব গুৰুত্বপূৰ্ণ আপোনাৰ যিকোনো ইচ্ছাৰ ক্ষেত্ৰত টকা পইচাৰ কথাই আহে মৰম চেনেহ বা ভাতৃ ভগ্নী শ্ৰদ্ধা এইবিলাকৰ কথা নাহে গতিকে আপুনি কেতিয়াবা টকা পায়ো হেৰুৱাবলগীয়া হ'ব পাৰে যদিহে আপুনি এই কথাখিনি নামানে আহকচোন এতিয়া ভিডিঅ'ৰ মাজলৈ আমি সোমাই যাওঁ আপোনালোকে থাম্বনেইল দেখি যি অনুভৱ কৰিছে সেয়া হ'ল আপোনালোকৰ কৰণীয় সাধাৰণতে মানুহে বহুত বেছি উপাৰ্জন কৰে আৰু সেই উপাৰ্জন কিন্তু ধৰি ৰাখিব নোৱাৰে বা সঞ্চয় কৰিব নোৱাৰে ভাৰতীয় পৰম্পৰা অনুসৰি জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ খুব গুৰুত্বপূৰ্ণ প্ৰদান কৰা হৈছে বা ইয়াৰ মহত্ব বহুত বেছি আছে আৰু এই জ্যোতিষশাস্ত্ৰ হওক বা আপোনাৰ বাস্তু অনুসৰি হওক আপোনাৰ ঘৰৰ ট্ৰেজাৰীটোৰ কথাও যদি সংযোগ কৰা হয় তেনেহ'লে আপুনি তাৰ পৰা যথেষ্ট লাভৱান হ'ব অৰ্থাৎ আপুনি পাবলগীয়া পইচা ঘূৰাই পাব বা আপোনাৰ পইচা সঞ্চয় কৰিব পাৰিব বা আপোনাৰ কোনোদিনে অৰ্থৰ অভাৱ অনুভৱ নহয় যদিহে আপুনি বাস্তুৰ কিছু নিয়ম ফ'ল' কৰে বা নতুবা জ্যোতিষৰ কিছু নিয়ম ফ'ল' কৰে আপোনালোকে মা লক্ষ্মীক পূজা কৰে বা মা লক্ষ্মীৰ সকলো মন্ত্ৰ উচ্চাৰণ কৰাৰ পিছতো আপুনি যদি কোনো ক্ষেত্ৰতে পইচাৰ অভাৱ অনুভৱ কৰে তেনেহ'লে আপুনি এই কথাটো মন কৰিব যে আপোনাৰ ঘৰৰ ট্ৰেজাৰীটো ক'ত আছে আপোনাৰ ঘৰৰ ট্ৰেজাৰীটো যদি খুব লোকচানদায়ক জেগাত আছে বাস্তু অনুসৰি যদি এই স্থানকেইটা যদি আছে তেনেহ'লে আপোনাৰ পইচা সদায় কমি থাকিব পইচাৰ কাৰণে আপুনি সদায় আন মানুহৰ ওচৰত হাত পাতিবলগীয়া হ'ব পাৰে আপোনাৰ ধাৰ ঋণ লাগিব পাৰে আপোনাৰ ক্ষেত্ৰত পইচাৰ সমস্যা খুব বাঢ়ি যাব আপুনি জানেনে কোনকেইটা স্থানত আপোনাৰ ঘৰৰ ট্ৰেজাৰীটো হ'ব নালাগে যদি জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো আৰু অলপ দীঘল হ'ব আপুনি শেষলৈকে চাব বাস্তু অনুসৰি যিকেইটা স্থান কোৱা হয় তাৰ ভিতৰত এটা হ'ল SSW সাউথ ৱেষ্ট এই সাউথ ৱেষ্টটো হ'ল আপোনাৰ যিকোনো ক্ষেত্ৰত পইচা খৰচৰ বা ডিছপ'জ কৰাৰ স্থান আৰু তাত আপুনি কোনো ক্ষেত্ৰতে ট্ৰেজাৰীটো নাৰাখিব আৰু আপুনি যদি ঘৰৰ যদি চাব বিচাৰে তেনেহ'লে দক্ষিণ আৰু দক্ষিণ যিটো দক্ষিণ পশ্চিমৰ মাজৰ এই স্থানটোৱে হ'ল সাউথ ৱেষ্ট অৰ্থাৎ দক্ষিণ পশ্চিম আৰু তাৰ পিছৰ কথাটো হ'ল পিছৰ আন এটা দিশ হৈ গ'ল আপুনি এই স্থানত আপুনি পইচা ৰাখিব নালাগে সাধাৰণতে বাস্তু অনুসৰি আন এটা স্থান হ'ল WNW সাধাৰণতে WNW বাস্তু অনুসৰি কোৱা হয় ডিপ্ৰেশ্যনৰ জোন আৰু ডিপ্ৰেশ্যন আৰু পইচাৰ লগত ইয়াৰ সম্পৰ্কটো কি সাধাৰণতে ডিপ্ৰেশ্যন আৰু পইচাৰ লগত সম্বন্ধটো এইটোৱে যে আপুনি যদি ডিপ্ৰেশ্যনত থাকে বা হতাশাত ভুগি থাকে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত পইচা ইউটিলাইজ কৰাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি পইচাৰ আপোনাৰ প্ৰতি কোনো মোহ নাথাকিব আৰু এনে অৱস্থাত আপোনাৰ সেই স্থানত থকা ট্ৰেজাৰীয়ে কোনো আপোনাক কাৰণে প্ৰফিটেবল নিদিব গতিকে আপুনি সেই স্থানটোত থকা ট্ৰেজাৰী আপুনি আঁতৰাইবলৈ যত্ন কৰক অৰ্থাৎ সেই স্থানত আপুনি ট্ৰেজাৰী নাৰাখিব তাৰপিছত আৰু এটা জোন হ'ল ESE ইষ্ট অফ সাউথ ইষ্ট অৰ্থাৎ পূব আৰু দক্ষিণ পূবৰ মাজত থকা এই স্থানটোৱে হ'ল ESC ইষ্ট সাউথ ইষ্ট আৰু এই স্থানটোতো আপুনি কিন্তু পইচাৰ ট্ৰেজাৰীটো নাৰাখিব যদিও দক্ষিণ পূবত পইচাৰ কাৰণে ভঁৰাল বা পইচাৰ উৎসৱ হয় তথাপি এই স্থানটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয় কাৰণ এইটো স্থান হ'ল এনজাইটি স্থান হ'ল আৰু এনজাইটিৰ লগত পইচাৰ কেনেকৈ সম্পৰ্ক বা ট্ৰেজাৰী সম্পৰ্ক কি আৰু অলপ আগত যে আপোনাক কৈ গ'লোঁ যে আপোনাৰ WNWৰ লগত যি সম্পৰ্ক অৰ্থাৎ ডিপ্ৰেশ্যনৰ লগত যি পইচাৰ সম্পৰ্ক আপোনাৰ এনজাইটিৰ লগতো সেই একেই সম্পৰ্ক যেতিয়া আপুনি এনজাইটিত ভোগে তেনেহ'লে আপোনাৰ পইচাৰ প্ৰতি কোনো আপোনাৰ লালায়িত নাথাকিব বা প্ৰায় পইচাৰ প্ৰতি কোনো দায়বদ্ধতা নাথাকিব গতিকে এনেকৈ দায়বদ্ধহীন মানুহৰ ক্ষেত্ৰত পইচা আহিব ক'ৰ পৰা বা পইচাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো সম্পৰ্কই ৰক্ষা নহয় এনে অৱস্থাত আপোনাৰ ঘৰত ট্ৰেজাৰীটো এই তিনিটা স্থান যদি থাকে বাস্তু অনুসৰি বৰ এটা প্ৰফিটেবল নহয় আৰু ইয়াৰ ভিতৰত আটাইতকৈ বেয়া যিটো স্থান হ'ল সেই স্থানটো হ'ল SSW সাউথ ৱেষ্ট তাৰ পিছৰটো হ'ল WNW আৰু ESC আৰু এই স্থানকেইটাত আপুনি কোনো ক্ষেত্ৰতে আপোনাৰ ঘৰৰ ট্ৰেজাৰী নাৰাখিব কাৰণ এই স্থানকেইটা বাস্তু অনুসৰি আটাইতকৈ শুভ স্থান হ'ল টয়লেটৰ কাৰণে কাৰণ টয়লেটত পইচা কেতিয়াও ৰখা নহয় গতিকে আপুনিও এই স্থানটো পাৰিলে ত্যাগ কৰক আৰু আজিৰ পৰা আপুনি অনুভৱ কৰক বা চাওক যে আপোনাৰ ঘৰৰ ট্ৰেজাৰীটো ক'ত আছে
আৰু পৰাপক্ষত আপোনাৰ ঘৰৰ সকলো তেজৰী স্থান সদায় পশ্চিম আৰু দক্ষিণ ফালৰ ৱালৰ ফালে আপুনি ৰাখিবলৈ যত্ন কৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম।